নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ একদম সহজ আৰু শক্তিশালী বাস্তু উপায়। মটৰ দাইল ব্যৱহাৰ কৰি ঘৰৰ পৰা দূৰ কৰিব পাৰিব দুৰ্ভাগ্য, লগতে বেয়া শক্তি আৰু ধনৰ বাধা সমাপ্ত হৈ পৰিব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত মই কিছুমান বাস্তু টিপছৰ বিষয়ে আলোচনা কৰিম। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে, ঘৰত কেতিয়াবা আপোনালোকে থাকোঁতে মনটো অশান্ত হৈ থাকে, ঘৰত ধন অহাৰ বাট বন্ধ হৈ পৰে, আপোনালোকে ঠিক ঠাকে চলিবলৈ চেষ্টা কৰিলেও অশান্তি যেন অনুভৱ হয়, ভাল কামবোৰো আপোনালোকৰ হঠাৎ ৰৈ যায়। বাস্তুশাস্ত্ৰৰ মতে এইবোৰ লক্ষণ নিগেটিভ শক্তিৰ কাৰণে। যদি আপোনালোকৰ ঘৰত এনেধৰণৰ নিগেটিভ শক্তি থাকে, তেনেহ'লে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। এই শক্তি দেখাত নেদেখা যদিও জীৱনত গভীৰভাৱে ই প্ৰভাৱ পেলায়। মটৰ দাইলৰ ৰঙে সূৰ্যৰ তত্ত্বৰ প্ৰতীক বুজায়। সূৰ্য মানে শক্তি, সৌভাগ্য, আত্মবিশ্বাস আৰু ধনৰ পথ বুজায়। যেতিয়া সূৰ্যৰ শক্তি দুৰ্বল হয়, তেতিয়াই ঘৰলৈ দুৰ্ভাগ্য নামি আহে। মটৰ দাইলৰ এই শক্তিয়ে পুনৰ সক্ৰিয় কৰি তোলে এই সকলোবোৰ শুভ শক্তিক। এই উপায়টো 3টা কামত ব্যৱহাৰ কৰা হয়, বা এই উপায়টো আপোনালোকে কৰিলে 3টা ফল লাভ কৰিব। প্ৰথমতেই নিগেটিভ শক্তি ই শোষণ কৰিব। দ্বিতীয়তে পজিটিভ শক্তি বৃদ্ধি কৰাব আপোনালোকৰ ঘৰ পৰিয়ালত। তৃতীয়তে ধন প্ৰবাহত মুকলি কৰাই তুলিব। সেইকাৰণে বহুলোকৰ মানুহৰ ঘৰত এই উপায়টো প্ৰায় কৰি থকা দেখিবলৈ পোৱা যায়। এই উপায়টো আপোনালোকে বৃহস্পতিবাৰ বা দেওবাৰে কৰক। সময়ৰ কথা ক'বলৈ হ'লে ৰাতিপুৱা 6 বজাৰ পৰা 9 বজাৰ সময়ৰ মাজৰ সময়খিনিত কৰিব। 9 বজাৰ পিছত আপোনালোকে কেতিয়াও নকৰিব। এই সময়ত সূৰ্যৰ শক্তি আটাইতকৈ বেছি শক্তিশালী হৈ থাকে। এই সময়ত যদি আপোনালোকে এই উপায়টো কৰে, তেনেহ'লে অতি সোনকালেই ইয়াৰ ফল লাভ কৰিব পাৰিব। যদি আপোনালোকে এই সময়ৰ পিছত এই কাম কৰে, তেনেহ'লে ইয়াৰ ফল কেতিয়াও আপোনালোকে লাভ কৰিব নোৱাৰিব। এটা সৰু মাটিৰ বা ধাতুৰ বাচন আপোনালোকে ল'ব পাৰে, বা এটা বাতি আপোনালোকে ল'ব পাৰে। এক মুঠি আপোনালোকে মটৰ দাইল তাত দি ল'ব। দাইলখিনি আপোনালোকে কেতিয়াও ধুব নালাগে, এই ভুলটো কেতিয়াও নকৰিব। আৰু আপোনালোকে বন্তি চাকি এগছ তাৰ ওপৰত জ্বলাব পাৰে, নাইবা ধূপ ধূনা তাৰ ওপৰত আপোনালোকে জ্বলাব। ইয়াৰো সময় আছে। আপোনালোকে যদি চাকি জ্বলায়, তেনেহ'লে 30 ছেকেণ্ডহে আপোনালোকে চাকি জ্বলাব। আৰু যদি ধূপ ধূনাও লগায়, তেনেহ'লে 30 ছেকেণ্ড আপোনালোকে লগাই তাৰ ওপৰত ঢাকোন মাৰি আপোনালোকে সুন্দৰভাৱে ৰাখক। তাৰ পিছত বাতিটো আপোনালোকে ঘৰৰ পূব দিশত বা উত্তৰ দিশত বা দুৱাৰৰ মুখৰ ফালে আপোনালোকে ৰাখিব পাৰে। এটা কথা প্ৰতি লক্ষ্য ৰাখিব যে সেই বাতিটোৰ কাষত কেতিয়াও জোতা চেণ্ডেল থাকিব নালাগে, বা কেতিয়াও লেতেৰা হৈ একো বস্তু থাকিব নালাগে। যদি সেইবোৰ বস্তু থাকে, তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেই গতিকে বাতিটো আপোনালোকে পূব দিশৰ ফালে বা উত্তৰ দিশৰ ফালে, নাইবা দুৱাৰৰ মুখৰ ফালে আপোনালোকে ৰাখিব। সেই বাতিটো 24 ঘণ্টা আপোনালোকে একে ঠাইতে ৰাখিব। সেই সময়ত আপোনালোকে একো চোৱা বোৱা নকৰিব, বা বাতিটো কেতিয়াও আপোনালোকে নুচুব। সেই সময়ত আপোনালোকৰ দাইলখিনিয়ে নিগেটিভ শক্তি আকৰ্ষণ কৰিব। আপুনি নিজেই ঘৰত অনুভৱ কৰিব যে আপোনালোকৰ পৰিৱেশ শান্ত হৈ পৰিছে, আৰু আপোনালোকৰ পৰিৱেশত থকা হাল্লা গুল্লা নোহোৱা হৈ পৰিছে, আৰু এক সুন্দৰ পৰিৱেশ আপোনালোকে বিৰাজ পাব, কাৰণ আপুনি নিজেই এইটো অনুভৱ কৰিব। পিছদিনা দাইলখিনি লৈ আপোনালোকে বুৱতী নদীত বা পবিত্ৰ পানীত আপোনালোকে উটুৱাই দিব, বা কোনো গৰীব মানুহ বা দৰিদ্ৰ মানুহকো আপোনালোকে দান কৰিব পাৰে সেই দালিখিনি। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে সেই দাইলখিনি কেতিয়াও ঘৰত ব্যৱহাৰ কৰাটো উচিত নহয়। যদি সেই দাইলখিনি আপোনালোকে ঘৰত ব্যৱহাৰ কৰে, তেনেহ'লে সেই দাইলৰ বেয়া শক্তি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ জীৱনৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। সেই গতিকে সেই দাইলখিনি আপোনালোকে কাৰোবাক দান কৰিব পাৰে, নাইবা বুৱতী নদীত বা পবিত্ৰ পানীত আপোনালোকে উটুৱাই দিব। যাৰ ঘৰত ধন থমকি থাকে, যাৰ ঘৰত অশান্তি হয়, যাৰ কাম ৰৈ থাকে, তেওঁলোকে এই উপায়টো নিশ্চয় কৰিব লাগে। সপ্তাহত আপোনালোকে এদিনকৈ যদি 3 সপ্তাহ এই কামটো কৰিব পাৰে, তেনেহ'লে স্পষ্টভাৱে আপোনালোকে ফল পাবলৈ সক্ষম হ'ব। মটৰ দাইলৰ এই সৰু উপায়টোৱে কৰিলে ঘৰৰ পৰা দুৰ্ভাগ্য দূৰ হ'ব। ৰৈ থকা ধন আপোনালোকৰ ঘৰলৈ আহিব,
কৰিব নোৱাৰা কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। যদি এই উপায়টো আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ মতামত নিশ্চয় মোক শ্বেয়াৰ কৰি জনাব। আপোনালোকে কি ফল পালে আপোনালোকে নিশ্চয় মোক জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব।